এইবাৰ হৈ যোৱা এডিআৰই এক্সাম গ্ৰেড 3 এইচএছ লেভেলৰ যিখিনি অফিচিয়েল এনচাৰ কি এইখিনি আমি চাম এইটো ভিডিঅ'ত। মই আগতে ভিডিঅ' বনাইছিলোঁ অফিচিয়েল এনচাৰ কি নাহোঁতে, তেতিয়া বহুতে বিশ্বাস কৰা নাছিল যে মই কোৱা কুৱেশ্যনটো শুদ্ধ হ'বনে নহ'ব। এতিয়া আপুনি নিজেই চাই লওক, মই কোৱা 150টাৰ ভিতৰত 149টা শুদ্ধ আছিল। স্পীডত কৈ যাম যে আহোমৰ শেষ কেপিটেল কি আছিল? যোৰহাট। এইটো অফিচিয়েল এনচাৰ কি মতে আজি এনচাৰখিনি ক'ম। তাৰপিছত শ্ৰীমন্ত শংকৰদেৱৰ বুঢ়ী আইতাকৰ নাম কি? খেৰসুতি। তাৰপিছত লায়ন অফ মাইচুৰ বুলি কাক কোৱা হয়? টিপু চুলতান। তাৰপিছত ভাৰতবৰ্ষৰ কোনটো ৰাজ্যত জালিয়ানৱালা বাগ স্থিত? পাঞ্জাৱত। তাৰপিছত ইয়াতে সুধিছে যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিম্নলিখিত কোনখন দেশ ঐক্যগোটৰ অংশীদাৰ আছিল? এনচাৰটো হ'ব জাপান। তাৰপিছত এংকৰ ৱাটৰ ধ্বংসাৱশেষসমূহ কোন দেশৰ? কম্বোডিয়া। তাৰপিছত ইয়াতে অসমৰ সীমাৰ লগত ইণ্টাৰনেশ্যনেল বাউণ্ডেৰী বা বৰ্ডাৰ কোনে শ্বেয়াৰ কৰি আছে? বাংলাদেশ আৰু ভূটান। তাৰপিছত এখন বিমান সুধিছিল, চেন্নাইৰ পৰা বিমান এখন গুৱাহাটীলৈকে আহি আছিল, কোনটো দিশত গৈ আছে? দক্ষিণৰ পৰা পূবলৈ। এইটো এনচাৰ। 9 নম্বৰ কুৱেশ্যনটো আমাৰ পশ্চিমত থকা ৰাজ্যখন সুধিছিল ভাৰতৰ সকলোতকৈ গুজৰাট। নেক্সট কুৱেশ্যনটো কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয়? আন্নামুৰি। কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবল প্ৰাচীৰ অৱস্থিত? কোন মহাদেশৰ সমীপৰ সাগৰত? ঠিক আছে, মানে গ্ৰেট বেৰিয়াৰ ৰিফৰ কথা সুধিছে, এইটো অষ্ট্ৰেলিয়া এনচাৰ হ'ব। নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ পৰ্বতমালা? এণ্ডিছ। সাগৰৰ তলিত হোৱা আগ্নেয়গিৰিৰ কথা সুধিছিল, এইটো চুনামি হ'ব। তাৰপিছত ৰাজ্যসভাৰ অধ্যক্ষ কোন? উপৰাষ্ট্ৰপতি। ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত কৰোৱায়? উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ। বাদ্যযন্ত্ৰসমূহৰ কোনটো সাধাৰণতে বাঁহেৰে নিৰ্মিত? টকা। টকলাই চাহ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? যোৰহাট। নেক্সট গোবিন্দ ভৱন কাৰ্যালয়ৰ এটা গোট গীতা প্ৰেছ ক'ত আছিল? উত্তৰ প্ৰদেশত অৱস্থিত। তাৰপিছত ইয়াতে যে সংসদৰ ওপৰত কুৱেশ্যনটো আহিছিল, ভাৰতীয় সংসদত কোনো এটা দিনৰ অধিৱেশনত আগতীয়া জাননী অবিহনে প্ৰশ্ন বিষয়াদি উত্থাপন কৰিবৰ বাবে ধাৰ্য কৰি থোৱা 1 ঘণ্টা সময়ক কি বুলি কোৱা হয়? এইটো শূন্যকাল। বহুতে কৈছে যে শূন্যকাল নহয়। তাৰপিছত নীতি আয়োগৰ অধ্যক্ষ কোন সুধিছিল? প্ৰধানমন্ত্ৰী। তাৰপিছত 21 নম্বৰটো আপোনাৰ নুমলীগড় শোধনাগাৰ অসমৰ কোনখন জিলাত? গোলাঘাট। তাৰপিছত সুধিছিল আন্তৰ্জাতিক উৎসৱ কুল্লু দছেৰা আমি ক'ত দেখা পাওঁ? হিমাচল প্ৰদেশত। তাৰপিছত সুধিছিল বেৰিং প্ৰণালীয়ে কোন দুটা ভূখণ্ড পৃথক কৰে? আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়া। বেৰিং প্ৰণালী। তাৰপিছত শংকুৰাজ কোঁৱৰৰ গানটো কোনে লিখিছিল? অলকানন্দা। মৈত্ৰী পাটৰ। এইটো শুদ্ধ উত্তৰ। বহুতৰে ডাউট আছিল। অপৰাধমূলক ৰোমাঞ্চকৰ কাহিনী লেখক ৰঞ্জু হাজৰিকাৰ আচল নাম সুধিছিল, কুমুদ চন্দ্ৰ হাজৰিকা। তাৰপিছত নেক্সট কুৱেশ্যন, শান্তশিষ্ট হৃষ্টপুষ্ট মহাদুষ্ট নামৰ কোনে লিখিছিল এইখন পুথি? ভৱেন্দ্ৰনাথ শইকীয়া। তাৰপিছত 27 নম্বৰটো কাঞ্চীপুৰম শাৰী আমি ক'ত পাওঁ? তামিলনাডুত। তাৰপিছত কোনগৰাকী বিখ্যাত চিত্ৰকৰ আছিল? ঠিক আছে, ভিনচেণ্ট ভেন গগ। এইটো এনচাৰ শুদ্ধ উত্তৰ। তাৰপিছত সুধিছে অসমৰ তানিয়া চৌধুৰী আৰু নয়নমণি শইকীয়া কোনবিধ খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে? লন বল। নেক্সট কুৱেশ্যনটো কি আছিল? বেডমিণ্টন খেলুৱৈগৰাকীক চিনাক্ত কৰা। ইয়াৰে অপশ্যন দিছে, এনচাৰটো হ'ব পুল্লেলা গোপীচান্দ। নেক্সট কি সুধিছিল যে 2020 টকিঅ' অলিম্পিকত ভাৰতে কোনবিধ খেলত কোনো পদক লাভ কৰা নাছিল? টাইকোণ্ডো। বাৰ্ষিক প্ৰতিযোগিতাৰ শৃংখলা ডায়মণ্ড লীগ কোনবিধ খেলৰ লগত জড়িত? ডায়মণ্ড লীগ আমাৰ ট্ৰেক এণ্ড ফিল্ডৰ লগত জড়িত। নেক্সট কুৱেশ্যনটো অশুদ্ধকৈ ৰজিতা খোৱা। অশুদ্ধটো আমাক বাছি ওলাব দিছে, এইটো ষ্টিফেন এডবাৰ্গ আৰু ক্ৰিকেট। ঠিক আছে, এই খেলুৱৈজনে ক্ৰিকেট নেখেলে, এইটো আমি বাছি ওলালোঁ। তাৰপিছত হুৱেৰ ইজ দ্য নেশ্যনেল ৱাৰ মেমৰিয়েল? এইটো নতুন দিল্লীত অৱস্থিত। তাৰপিছত সুধিছিল যে ইয়াতে মিছন বসুন্ধৰা কিহৰ লগত জড়িত? ভূমিলেখ্য আৰু ভূমিৰাজহ। নিম্নলিখিত কোনটো প্ৰতিষ্ঠান বাণিজ্যিক বাহনৰ ব্যৱসায়ৰ লগত জড়িত নহয়? এইটো হ'ব এনচাৰ L&T। 1 জানুৱাৰী 2024 সাপেক্ষে ভাৰতৰ উপৰাষ্ট্ৰপতি কোন? জগদীপ ধনখৰ, মানে বৰ্তমানৰ সুধিছে। নিম্নলিখিত কোনটো প্ৰথম শ্ৰেণীৰ লিভাৰৰ অন্তৰ্গত? ইয়াতে বহুতৰ ডাউট আছিল, কিছুমানে মানৱ বাহু লিখি থৈ আহিছে, মানে হিউমেন আৰ্ম, কিন্তু এনচাৰটো হ'ব চিজৰ বা কেঁচি। মই কেঁচিয়ে কৈছিলোঁ, বহুতে বিশ্বাস কৰা নাছিল। কোন দেশৰ জাতীয় পতাকাৰ ওপৰত যে সুধিছিল, এইটোৰ এনচাৰ হ'ব ছুইজাৰলেণ্ড। তাৰপিছত আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা আমাৰ বেদখন কি? ঋগ্বেদ। তাৰপিছত হিন্দু উপত্যকা সভ্যতাৰ লগত কোনটো জড়িত? মহেঞ্জোদাৰো। তাৰপিছত কুৱেশ্যনটো ৱাটাৰলু যুদ্ধৰ ওপৰত সুধিছিল, এইটো এনচাৰ হ'ব নেপোলিয়ন বনাপাৰ্ট।
তাৰপিছত ভৈৰৱকুণ্ড কোনটো বিকল্পৰ ত্ৰিসংযোগী স্থান অসম ভূটান আৰু অৰুণাচল প্ৰদেশৰ তাৰপিছত সুধিছিল নিম্নলিখিত কোনবিধ সোৱাদ সচৰাচৰ লুণীয়া সাগৰৰ পানী এনচাৰ তাৰপিছত পৰ্বতমালাৰ কথা সুধিছিল উত্তৰ পূবত এইটো হ'ব বৰাইল পৰ্বতমালা শুদ্ধ উত্তৰ নেক্সট কোনটো উক্তি অশুদ্ধ সুধিছিল মালদ্বীপ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত ৰাজ্য এইটো অশুদ্ধ মালদ্বীপ আমাৰ ভাৰতৰ নহয় ভাৰতৰ বাহিৰৰ তাৰপিছত কি সুধিছিল কোনখন মহাদেশৰ মাজেৰে বিষুৱ ৰেখা মকৰ ক্ৰান্তি ৰেখা আৰু কৰ্কট ক্ৰান্তি তিনিওডাল ৰেখা পাৰ হৈ যায় আফ্ৰিকা মহাদেশ তাৰপিছত নিম্নলিখিত কোনটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন দ্বীপ ৰাজ্য হাৱাই তাৰপিছত সুধিছিল যে ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণৰ জৰিয়তে নিৰ্গত হোৱা পৰিঘটনাটোক কি বুলি কোৱা হয় ইংলিছত গিজাৰ বুলি কোৱা হয় আৰু অসমীয়াত উষ্ণ প্ৰস্ৰৱণ তাৰপিছত ভাৰতৰ সংবিধানৰ কোনটো উপাদান নহয় এনচাৰটো হ'ব দ্য ডাইৰেক্টিভ ৰাইটছ অফ দ্য চেণ্টাৰ কেন্দ্ৰৰ নিৰ্দেশাত্মক অধিকাৰ নেক্সট মূল্যৰ স্তৰৰ এইটো সুধিছিল ইনফ্লেশ্যনৰ ওপৰত যে কণ্টিনিউৱাছ বস্তু এটাৰ দাম যদি বাঢ়ি থাকে কি বুলি কয় ইনফ্লেশ্যন বা মুদ্ৰাস্ফীতি নেক্সট DAOIৰ ফুল ফৰ্ম দিছিল দীনদয়াল অন্ত্যোদয়া যোজনা এনচাৰ তাৰপিছত নেক্সট সুধিছিল যে ৰংবং তেৰাঙে ৰচনা কি কৰিছিল ৰংমিলৰ হাঁহি তাৰপিছত ভাৰতৰ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী কোনটো নহয় সুধিছে এইটো হ'ব ইণ্ডিয়ান কোষ্ট গাৰ্ড বা ভাৰতীয় উপকূল ৰক্ষা বাহিনী ৰূপৰ ৰাসায়নিক সংকেত দিছিল এনচাৰ হ'ব AG তাৰপিছত 1 জানুৱাৰী 2024 সাপেক্ষে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ নাম সুধিছিল জো বাইডেন বৰ্তমানৰ তাৰপিছত সুধিছিল প্ৰাণীৰ কোষৰ শক্তিৰ ভঁৰাল কাক কোৱা হয় মাইটকণ্ড্ৰিয়া তাৰপিছত কোনখন দেশ সাগৰীয় উপকূল নহয় আফগানিস্তান মানে কোনখন দেশৰ সীমাত সাগৰ লাগি থকা নাই পৃথিৱীৰ বৃহত্তম দ্বীপ গ্ৰীণলেণ্ড ক'ত অৱস্থিত ডেনমাৰ্কত ইয়াতেও বহুতে ডাউট কৰিছিল যে ডেনমাৰ্ক হ'বনে নহয় তাৰপিছত আমাৰ আহি গ'ল গণিতৰ এতিয়া ইয়াৰে 61টো কি সুধিছিল যে ঊৰ্ধ্বক্ৰমত সজালে কোনটো নতুন সংখ্যাৰ মান ন্যূনতম হ'ব এনচাৰ A 3 মানে 921 তাৰপিছত 62ত কি সুধিছে ফাইণ্ড দ্য অড ওৱান আউট অডটো বাচিব দিছে বাদুলি মই কৈছিলোঁ বাদুলিটো আমাৰ স্তন্যপায়ী হয় বাকীকেইটা চৰাই হয় কিন্তু কিছুমানে কৈছিল যে পিকক বাদুলি নহয় পিকক হ'ব পিকক উৰিব নোৱাৰে কিন্তু বাকীকেইটা উৰিব পাৰে ঠিক আছে এনচাৰটো আপুনি গমে পালে বেড হ'ব তাৰপিছত নেক্সট সুধিছিল যে ইয়াতে এটা এনেকৈ ৰিলেশ্যনৰ কথা সুধিছিল কি হ'ব মই কৈছিলোঁ যে ভগ্নী হ'ব কিন্তু বহুতে বিশ্বাস কৰা নাছিল এনচাৰটো ভগ্নী তাৰপিছত এইটো যদি এনেকৈ লিখিব পাৰোঁ এইটো আমি কেনেকৈ লিখিম এনচাৰ B এইখিনি প্লিজ চাই ল'ব যদি কোনোবাই নতুনকৈ চাই আছে এনচাৰটো মই কৈ দিম কুৱেশ্যনটো প্লিজ মাতি ল'ব আপুনি তাৰ 65টোৰ উত্তৰ হ'ব উত্তৰ পশ্চিম আৰু যিখিনি শ্বৰ্ট কুৱেশ্যন আছে সেইখিনি মই কৈয়ে দিম দীঘলখিনি নকওঁ দেৰি হ'ব এইটো ৰাজপথত 12 কিলোমিটাৰ দূৰত্বৰ গন্তব্যস্থান 15 মিনিটত গৈ পাবলৈ এখন মটৰ গাড়ী কিমান বেগত যাত্ৰা কৰিব লাগিব 48 কিলোমিটাৰ প্ৰতি ঘণ্টাটো উত্তৰ তাৰপিছত ইয়াতে সুধিছে যে ইংলিছ ডিক্সনাৰীৰ এই গোটেইকেইটা শব্দৰ ভিতৰত কোনটো শেষত থাকিব আমাৰ ডিক্সনাৰীখনৰ এইটো হ'ব এনচাৰ D2 তাৰপিছত 68টোৰ এনচাৰ হ'ব মডাৰেটৰ এইটো শুদ্ধ তাৰপিছত ইয়াতে সুধিছে এইটোৰ পৰা কোনটো আমি শব্দ বনাব নোৱাৰোঁ এইটো এনচাৰ মেডিকেল তাৰপিছত সুধিছে এইটো দীঘল হয় এইটোৰ এনচাৰ 72টোৰ 19 বহুতৰ ডাউট আছিল এইটোত তাৰপিছত এইটোত বহুতৰ ডাউট আছিল যে কোনটো বিকল্প পেঞ্চিল শিক্ষাৰ্থী আৰু বিদ্যালয় এনেকুৱা বিদ্যালয়ত শিক্ষাৰ্থী থাকে শিক্ষাৰ্থীৰ হাতত পেঞ্চিল থাকে এইটো এনচাৰ হ'ব বেংকত বিষয় থাকে বিষয়ৰ হাতত কম্পিউটাৰ থাকে কিছুমানে কৈছিল যে কিতাপ লেখক কলম এইটো হ'বই নোৱাৰে এনচাৰটো B তাৰপিছত 72 এনচাৰ FEAR = 32 73 এনচাৰ এইটোতো বহুতৰ ডাউট আছিল যে বৃত্ত জ্যামিতি কবিতা বৃত্ত যদি জ্যামিতি হয় কবিতা মানে কি হ'ব মানে জ্যামিতিত কি থাকে এটা বৃত্ত থাকে ত্ৰিভুজ থাকে সকলোখিনি থাকে তেনেকৈ ভাষা এটা শিকিব লাগিলে আমি কবিতা জানিব লাগিব গল্প পদ্য সকলোখিনি জানিব লাগিব কিন্তু বহুতে এনচাৰ মাৰি আহিছে কিতাপ এই দুটাৰ ওপৰত অলপ ডাউট আছিল বহুতৰে কিন্তু এনচাৰটো অফিচিয়েল এনচাৰ হ'ব D ভাষা 74 এইটো এনচাৰ হ'ব C তাৰপিছত 75ৰ এনচাৰ হ'ব চাউল এইটোৰ বহুতে কৈছিল এইটো এটা মৃদু আঘাত পালে মানুহ এটা নমৰে এইটো এনচাৰ হ'ব মই কৈছিলোঁ আগতে তাৰপিছত 76ৰটো কি হ'ব এনচাৰ C 77
এনচাৰ এ হ'ব আপুনি কুৱেশ্যনটো প্লিজ মাতি ল'ব যদি নতুনকৈ চাই আছে ভিডিঅ'টো আপুনি ইয়াতে 78টো কি হ'ব C2 ইয়াতে বহুতৰে ডাউট আছিল যে ইয়াতে কোনটো এনচাৰ হ'ব আমি লাষ্টত অফিচিয়েল এনচাৰ কি পাই গ'লোঁ যে স্মিতা ইজ দ্য টলেষ্ট অফ মানে ইয়াতে স্মিতা তিনিওগৰাকীৰ সবাতোকৈ ওখ কিন্তু মোৰ এতিয়াও ডাউট আছে এইটো কেনেকৈ হ'ব পাৰে বুলি মোৰ এইটোৱে কেৱল ভুল হৈছিল বাকী 149 শুদ্ধ হৈছিল 150ৰ ভিতৰত মই যেতিয়া এনচাৰ কি দিছিলোঁ এক্সামৰ দুদিন পিছত এইটো এনচাৰ অফিচিয়েলটো হৈছে C এতিয়া যিসকলে C মাৰি আহিছে শুদ্ধ নেক্সট কুৱেশ্যনটো সুধিছিল এনেকুৱা ধৰণৰ কলেজৰ এক অনুষ্ঠানত ৰমলাই এজন অভিনেতালৈ আঙুলাই ক'লে যে তেওঁ মোৰ এনেকুৱা এইটো এনচাৰ সিষ্টাৰ ইন ল বা ডি ননদ তাৰপিছত 80 নম্বৰ কুৱেশ্যনটো নিউটনে মধ্যকৰ্ষণ আৱিষ্কাৰ কৰিছিল আৰু সূৰ্য কেন্দ্ৰিক নিকায় কোনে আৱিষ্কাৰ কৰিছিল কপাৰ্নিকাছ নেক্সট কুৱেশ্যনটো 81 নম্বৰ কুৱেশ্যনটো ইয়াতে বহুতৰ ডাউট আছিল যে 16% ডিক্ৰিজ নহয় এনচাৰটো আপুনি অফিচিয়েল পাই গ'ল যে 16% ডিক্ৰিজটোৱে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো 82 ইয়াতে এনচাৰ 25 বছৰ এইটো বহুত ইজি আছিল তাৰপিছত 83 ইয়াতে সুধিছিল কোনটো সকলোতকৈ সৰু এইটো হ'ব 1/4 ৰুট অভাৰ 1/4 C 84ৰ এনচাৰ A 2 85ৰ এনচাৰ B 20 লসাগু গসাগু অনুপাত যি দিয়া আছিল তাৰপিছত 86 আপোনাৰ এইটোত সুধিছিল এইটোৰ মান এনচাৰ হ'ব 4 অপশ্যন ডি তাৰপিছত 87ত ইয়াতে কৈছিলোঁ যে 3 মাহৰ অন্তত মানুহজনৰ মুঠ আয় কিমান হ'ব মই কৈছিলোঁ 0 কিন্তু কিছুমানে কমেণ্ট দিছিল যে শুদ্ধ নহয় কিন্তু আজি অফিচিয়েল আপুনি এনচাৰ গম পালে যে এনচাৰ বি 0ই হ'ব তাৰপিছত 80 আৰু 100ৰ মাজত ইয়াতে বহুত ডাউট আছিল কিমানটা মৌলিক সংখ্যা মই কৈছিলোঁ 3টা কিন্তু কিছুমানে কৈছিল 4টা হ'ব কিন্তু 3টাই হ'ল শুদ্ধ উত্তৰ তাৰপিছত এইটোৰ মান উলিয়াব দিছে এনচাৰ হ'ব C 2 তাৰপিছত এইটোৰ এনচাৰ হ'ব 12 91ৰ এনচাৰ হ'ব B 92ৰ এনচাৰ হ'ব C 93ৰ এনচাৰ হ'ব 21 পাই 94ৰ এনচাৰ হ'ব A 2 বৰ্গ চেণ্টিমিটাৰ 95ৰ এনচাৰ হ'ব C 49 96ৰ এনচাৰ হ'ব আপোনাৰ 4AB 97ৰ এনচাৰ হ'ব অপশ্যন ডি 2 98ৰ এনচাৰ হ'ব 3/2 বা 2/3 99ৰ এনচাৰ হ'ব 8 and 1/3% 100 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ 1:9 101 নম্বৰটোৰ এনচাৰ 500 যে 100ৰ 100% কিমান হ'ব 100 হ'ব আৰু 200ৰ 200% কিমান হ'ব 400 হ'ব 400 যোগ 100 কিমান 500 চিটো এনচাৰ 102 এনচাৰ হ'ব 34 A অপশ্যন 103ৰ এনচাৰ হ'ব বি অপশ্যন 5 তাৰপিছত 104 ইয়াৰ এনচাৰ হ'ব 23 C অপশ্যন 105ৰ এনচাৰ হ'ব ডি অপশ্যন 6 106ৰ এনচাৰ হ'ব বি 4 পাই বৰ্গ চেণ্টিমিটাৰ 107ৰ এনচাৰ হ'ব 92 দিন পিছত দিনটো কি হ'ব সুধিছিল আজি যদি ৰবিবাৰ হয় তেতিয়া এনচাৰ হ'ব সোমবাৰ ডি তাৰপিছত 108 নম্বৰ কুৱেশ্যনটো 4 এনচাৰ এ তাৰপিছত 109টোৰ এনচাৰ হ'ব আপোনাৰ এই ৰোমান সংখ্যাটোক আমাৰ ভাষাত লিখিব দিছে আমাৰ ডিজিটত লিখিব দিছে 91 নেক্সট 110টোৰ এনচাৰ হ'ব 12 মিটাৰ তাৰপিছত এইটোৰ সংখ্যাটোৰ মধ্যমা সুধিছিল ইয়াতে 2 হ'ব এনচাৰ মই কৈছিলোঁ 2 হ'ব বুলি কিন্তু কিছুমানে মানি লোৱা নাছিল তাৰপিছত 112টোৰ এনচাৰ হ'ব 44 মিটাৰ 113টোৰ এনচাৰ এইটোতো বহুতৰ ডাউট আছিল এনচাৰ হ'ব ডি তাৰপিছত 114 নম্বৰটো কুৱেশ্যন এনচাৰ এ অপশ্যন 24 তাৰপিছত 115টোৰ এনচাৰ বি 2 তাৰপিছত 116টোৰ এনচাৰ হ'ব ডিপ এতিয়া ইংলিছৰখিনি পাই গ'লোঁ যে ইয়াতে কি উলিয়াব দিছিল যে এডভাৰ্বটো বাছি উলিয়াব দিছিল এনচাৰ হ'ব ডিপ তাৰপিছত ইয়াতে উলিয়াব দিছিল যে এণ্টনিমছ চিপৰ এণ্টনিমছ এক্সপেঞ্চিভ ইয়াতে চিনোনিমছ উলিয়াব দিছিল ফিউৰিয়াছৰ এংৰি ইয়াতে
ইনকাৰেক্টটো উলিয়াব দিছিল, ইয়াতে ভুল আছে। তাৰপিছত ইয়াতে ওলাব দিছিল আপোনাৰ এ পাৰ্চন হু লুটছ এণ্ড প্লাণ্ডাৰ চিপছ বুলি কোৱা পাইৰেট বুলি কোৱা হয়। ইয়াতে সুধিছে যে টু গেট গ্ৰীণ ছিগনেল, এইটো টু গেট পাৰ্মিশ্যন। ইয়াতেও কিছুমানৰ ভুল হৈছে, যে কিছুমানে ভুল মাৰি আহিছে মই গম পাইছোঁ। ইয়াতে সুধিছে যে লোকেজ কেন জাম্প ভেৰি হাই। ইয়াতে সুধিছিল কালেক্টিভ নাউন অফ ফিছ কি বুলি কোৱা হয়, স্কুল বুলি কোৱা হয়। ইয়াতে সুধিছিল যে এনেকৈ এটা খালী ঠাই দিছিল দুটা, নাইডাৰ নৰ হ'ব এনচাৰ। তাৰপিছত ইয়াতে সুধিছিল এপ'ষ্ট্ৰফি বুলি কোনটো চিম্বলক কোৱা হয়, এইটো হ'ব এনচাৰ চি। তাৰপিছত ইয়াতে সুধিছিল যে ইলেভেটেডৰ একে অৰ্থ বুজোৱা কি হয়, প্ৰমোটেড। এইটোতো বহুতৰ ডাউট আছিল, কিছুমানে টপ লিখিছিল। তাৰপিছত হোৱাট ইজ দ্য মিন টু ক্ৰিয়েট এ ৰাক্কাছ, এইটো হ'ব মেক লাউড নইজ। 128টোত শুদ্ধটো উলিয়াব দিছিল, বাকীকেইটা ভুল আছিল। তাৰপিছত ইয়াতে কি কৰিছিল, খালী ঠাই দিছিল, আমাক বহাব দিছিল, চিংটো হ'ব এনচাৰ বি। তাৰপিছত মাইছেল্ফক কি বুলি ক'ব পাৰি, আই বুলি ক'ব পাৰি। তাৰপিছত ইনকাৰেক্টটো সুধিছিল মাউণ্টেইনটো ভুলকৈ আছে ইয়াতে। তাৰপিছত কাৰেক্টটো সুধিছে ইয়াতে মংগ্ৰেলটো কাৰেক্ট, বাকীকেইটা ভুল। তাৰপিছত ইয়াতে সুধিছিল যে প্ৰিপজিশ্যন কোনটো হ'ব, আণ্ডাৰটো হ'ব। ইয়াতে সুধিছিল ইনকাৰেক্ট ছেট কোনটো হ'ব, বিটো হ'ব। ইয়াতে সুধিছিল ভাৰ্বটো উলিয়াব দিছে, ৰেনটো হ'ব ভাৰ্ব। তাৰপিছত ইয়াতে এক্সাম্পল দিব দিছিল প্ৰনাউনৰ, এইটো হ'ব ডে, চি অপশ্যন। ইয়াতে ফ্ৰেণ্ডৰ বিপৰীত সুধিছিল FOE ফো। ইয়াতে সুধিছিল চিননিমছ অফ লেমেন, এইটো মৰ্ন হ'ব এনচাৰ অপশ্যন বি। তাৰপিছত হুইচ ইজ ইনকাৰেক্টলি স্পেল্ড, কোনটো ভুলকৈ আছে, ভুলকৈ লিখা আছে ভাৰ্বেলি, এইটো VE হ'ব লাগিছিল। তাৰপিছত বায়'গ্ৰাফি এটা কুৱেশ্যন আহিছিল, লাইফ হিষ্ট্ৰী যদি কোনোবা বেলেগে লিখে কি বুলি কোৱা হয়। তাৰপিছত ইয়াতে নাটছেল মিন, ইন এ নাটছেল মিন, এইটো এক্সপ্ৰেছড ইন শ্বৰ্ট, ইয়াতেও কিছুমানৰ ভুল হৈছে। তাৰপিছত ইয়াতে বহাব দিছিল খালী ঠাইত, ফাষ্টাৰটো হ'ব। তাৰপিছত ইয়াতে কালেক্টিভ নাউন অফ ডগছো দিছিল, কি বুলি কোৱা হয়, বহুতটা কুকুৰক একেলগে পেক বুলি কোৱা হয়। ইয়াতে সুধিছিল হাইফেন কোনটো হয়, এইটো অপশ্যন শুদ্ধ। তাৰপিছত ইয়াতে চোৰৰ অপজিট সুধিছিল জয়। ইয়াতে টু গেট ৰাইড অফ এ প্ৰব্লেম, এইটোত বহুতৰ ভুল হৈছে, এইটোৰ এনচাৰ হ'ব চি, টু গেট দ্য মাংকি অফ ওৱানছ বেক, এইটো এনচাৰ। তাৰপিছত ইয়াতে সুধিছিল গ্ৰামেটিকেলি ইনকাৰেক্ট চেণ্টেন্সটো কোনটো, এইটো হ'ব ডি। ইয়াতে চুজ দ্য কাৰেক্ট অপশ্যন, ইয়াতে খালী ঠাইত বহিব দিছে, গোয়িংটো হ'ব এনচাৰ। তাৰপিছত নন লিভিং থিঙক আমি কোনটো প্ৰনাউন ব্যৱহাৰ কৰিব পাৰোঁ, ইট। আইডেণ্টিফাই দ্য ইনকাৰেক্টলি স্পেল্ড ৱৰ্ড, এইটো হ'ব চিটো এনচাৰ মেট্ৰেছ। মই অলৰেডি কৈছোঁ যিমানটা মই এক্সামৰ পিছত দিছিলোঁ এনচাৰ কি, তাৰ 149টা মিলিছিল, শুদ্ধ হৈছিল, এটা কেৱল ভুল হৈছিল আৰু এটাত অলপমান ডাউট আছিল। ঠিক আছে, আজিৰ কাৰণে এইখিনি।